চাওক এতিয়ালৈকে একো কোনো ধৰণৰ তেনেকুৱা চূড়ান্ত সিদ্ধান্ত হোৱা নাই আৰু আলোচনা চলি আছে আৰু মোৰ যিসকল ধৰক আপোনালোকে সকলোৱে জানে যে মই বিগত সুদীৰ্ঘ দিন মই ৰাজনীতিৰ লগত জড়িত আজি 1991 চনৰ পৰা মই এতিয়া ধৰক ৰাজনীতিৰ লগত জড়িত এতিয়া 50 বছৰ বয়স মোৰ গতিকে এতিয়া মই সক্ৰিয়তাৰে ৰাজনীতি পথাৰখনৰ জৰিয়তে মই কাম কৰি আছোঁ আৰু গতিকে সেই ক্ষেত্ৰত এতিয়া মই অকলশৰীয়া ঈশ্বৰ প্ৰসন্ন বৰুৱালৈ আচলতে অকলশৰীয়া নহয় মোৰ লগত বহুখিনি ৰাইজ আছে সমৰ্থক আছে যুৱ বন্ধু আছে জ্যেষ্ঠসকল আছে সকলোৰে লগত আলোচনাৰ মাধ্যমেৰে মই কাম কৰি যাবলৈ মই ইচ্ছুক আৰু তেখেতসকলে আচলতে মোক কৈ আছে যে আপুনি এটা ভাল সিদ্ধান্ত লওক যে সেই সিদ্ধান্ত মৰ্মে যাতে আপুনি ৰাইজৰ হৈ যি কাম কৰি আছে সেই দুগুণ উৎসাহেৰে আপুনি কাম কৰিবলৈ সমৰ্থ হওক সেইখিনি কথা মোক কৈ আছে আৰু সেইকাৰণে মই আলোচনা চলি আছে আৰু খুব সোনকালে মই সিদ্ধান্ত ল'ম আৰু কংগ্ৰেছ দললৈকে যাম বুলি মোৰ কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই কিন্তু বিজেপিও যে এৰিম সেইটোও কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই কিন্তু ৰাইজৰ লগত চলি আছে আৰু সিদ্ধান্তবিলাক আৰু ৰাইজে যেনেধৰণে মোক সিদ্ধান্ত দিব তেনেধৰণে মই সিদ্ধান্ত ল'বলৈ হয় অসন্তুষ্টি নিশ্চয়কৈ থাকিব এটা দলৰ ৰাজনৈতিক দলত এটা অসন্তুষ্টি নথকা নহয় কাৰণ মই আপোনালোকে জানে যে মই কেনেধৰণে কাম কৰোঁ মই আজি ৰাজনৈতিকভাৱে মই যেনেধৰণে ৰাইজৰ কাম বা মই দলৰ কাম সক্ৰিয়তাৰে মই কাম কৰি ভাল পোৱা মানুহ এজন গতিকে এই ক্ষেত্ৰত মই কিছু দেখিছোঁ যোৰহাট জিলা বিজেপিত মোক আচলতে একাষৰীয়াকৈ ৰখা এটা ষড়যন্ত্ৰ চলি আছে আজি বহুদিনৰ পৰাই আৰু বিভিন্ন সভা সমিতিত মই যিহেতু ৰাজ্যিকৰ এটা বিষয় বাবদ আছোঁ গতিকে তথাপিতো যেতিয়া জিলাত যেতিয়া যিখন মিটিং হয় সেই মিটিঙৰ ৰাজ্যিকৰ সকলোকে মতা হয় কিন্তু মোক কিন্তু নিমন্ত্ৰণ কৰা নহয় আৰু বিশেষকৈ লোকসভা ইলেকশ্যনটোতো মোক একাষৰীয়া কৰি ৰখা হ'ল গতিকে সেইকাৰণে কিছুমান মোক ক্ষোভ নথকা নহয় সেই ক্ষোভখিনি নিশ্চয়কৈ বহিঃপ্ৰকাশ ঘটিব গতিকে মই এতিয়া একো নকওঁ গতিকে সোনকালে আপোনালোকে ডেডলাইন বুলি কথা নহয় মই আচলতে মোৰ ৰাইজৰ মোৰ যিখিনি শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীৰ লগত আলোচনা আচলতে মোৰ আৰু 7-8 দিন 10 দিন মোৰ আলোচনা হ'ব আলোচনাৰ পিছত মই সিদ্ধান্ত ল'ম এসপ্তাহ পিছত মই সিদ্ধান্ত ল'ম